যোৱা বছৰে ধোৱাচাঙত তুলি থোৱা আগলি বাঁহ নমালে ভোগেশ্বৰ গগৈয়ে। বহাগৰ সন্ধিক্ষণত সুৰাসুৰে আহিছে লাহৰী গগনাৰ অৰ্ডাৰ। গগনা আৰণি, গগনা পুৰণি, গগনা কিহেৰে পাওঁ। দুফালে দুচটি, মাজতে এচটি, আঙুলি বোলায়ে পাওঁ। এটা বছৰৰ আগতেই কাটি ধোৱাচাঙত তুলি থোৱা আগলি বাঁহডাল এতিয়া নমাবৰ সময় হ'ল। নাচনি সাজু হৈছে চেনায়ে দিয়া মৰমৰ গগনাপাত খোপাত গুজিবলৈ। সৰাপাতৰ অন্তত গছেও মেলিছে নকুঁহিপাত। নকুঁহিপাতৰ লগতে কলিকেটিকিৰ মিঠা মাতে ৰিঙিয়াই মাতিছে ৰঙালী। হেঁপাহৰ ৰঙালীলৈ মাজত মাত্ৰ কেইটামান দিন, য'তে গৈয়ে গৈয়ে পালেহি বহাগ। ঢোল-পেঁপা গগনাৰ মাতেৰে ৰজনজনাই উঠিছে অসমৰ চৌদিশ। হেঁপাহৰ ৰঙালীৰ দিন ক্ৰমাৎ চমু চাপি অহাত আহৰি নোহোৱা হৈছে শিল্পীসকলৰ। ডিব্ৰুগড়ৰ কলাখোৱাৰ বাঁহবাৰী গাঁৱৰ এইগৰাকী শিল্পী ভোগেশ্বৰ গগৈ এতিয়া ব্যস্ত হৈ পৰিছে গগনা বনোৱাত। প্ৰায় ২২ বছৰ ধৰি গগনা বনাই আহিছে ব্যক্তিজনে। এই বছৰো কোনো ব্যতিক্ৰম নহয়। বিভিন্ন ঠাইৰ পৰা আহিছে গগনাৰ অৰ্ডাৰ। প্ৰায় শতাধিক লাহৰী গগনা বনোৱাত ব্যস্ত হৈ পৰিছে ব্যক্তিজনে। কেনেদৰে গগনা প্ৰস্তুত কৰিছে শুনক তেওঁৰ মুখেৰেই। নমস্কাৰ, মোৰ নাম শ্ৰী ভোগেশ্বৰ গগৈ। মই বৰ্তমান লাহৰী গগনা বনাই আছোঁ। বিহুৰ বাবে প্ৰস্তুতি চলি আছে যথেষ্ট উদ্যমত। এইবাৰ মোৰ অৰ্ডাৰ পৰিছে ২০০খন গগনা। এই ২০০খন গগনাৰ ভিতৰত এতিয়া ইতিমধ্যে ১৫০খন গগনা প্ৰস্তুত হৈছে আৰু প্ৰায় ৫০খন গগনা বাকী আছে। সেয়েহে বৰ্তমান লাগি আছোঁ। এতিয়া মই যিবিলাক গগনা বনোৱা হৈছে লাহৰী গগনা হয়। এইবিলাক লাহৰী গগনাই বনাই আছোঁ বৰ্তমান। প্ৰায় ২০-২২ বছৰ ধৰি মই গগনা বনাই আছোঁ। বিহুতে মই গগনা বনাওঁ, গাঁৱৰ ল'ৰা ছোৱালী, সৰু সৰু ল'ৰা ছোৱালীবিলাকো দিওঁ। অৰ্ডাৰ আহে, অৰ্ডাৰ ভাগেও দিওঁ। এই গগনাটো প্ৰস্তুতি মানে এনেধৰণৰ, আগৰ দিনত কৈছিলে যে বৰতোলা চুঙাই মানে গগনা বনালে ভাল মাত ওলায়। প্ৰকৃততে সেইটো হয়, কিন্তু আমি এতিয়া বৰ্তমান বৰতোলা চুঙা নাই। সেয়েহে আগতীয়াকৈ প্ৰায় এবছৰৰ আগতে বাঁহটো ৰেডি কৰি থওঁ আমি। ধোঁৱাচাঙত কাটি তাক ধুনীয়াকৈ মানে আলান ধুৱে যাতে জুই তাপত শুকায়, তেনেকৈ বাঁহটো শুকুৱাই থোৱা থাকে। জাতি বাঁহৰ সাধাৰণতে লোৱা হয়। জাতি বাঁহৰ আগলি বাঁহৰ লাহৰী গগনা বুলি কয়। আচলতে আগলিহে, গুৰিডোখৰ নহয়। গতিকেলৈ এই গগনাবিলাক আমি জাতি বাঁহৰে বনোৱা হয় সাধাৰণতে। ডিব্ৰুগড়ৰ পৰা জিতু দাসৰ ৰিপৰ্ট, মাই নিউজ এনি।